গুড মৰ্নিং কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা ধুনীয়া ধমকা ভিডিঅ' আহি আছে বাহঁতৰ ঘৰত যাম তো যাতে কি হয় সকলোবোৰ দেখুৱাই দিম আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু এতিয়া বলক ধুনীয়াকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম আৰু মই এতিয়া বনাব লৈছোঁ খেজুৰ কেক এইখিনি বস্তু ফেটি থোৱা আছিলে ফ্ৰিজত ৰাখিছিলোঁ আৰু এতিয়া ধুনীয়াকৈ মানে কি বনাই কেনে বাহঁতৰ ঘৰত লৈ যাম আৰু পুৰা ধামাকা হ'ব গাইজ ভিডিঅ'টো আজি একদম পুৰা ফুল এনজয় হ'ব এয়া যাব ওলাইছোঁ আমি নিশা মই আৰু দেখিছে ন কাপোৰৰ বেগ পুৰা একদম ৰাতি থাকিম আৰু পুৰা ধামাকা ভিডিঅ' হ'ব আৰু আজি খুব ভাল লাগি আছে মনটো চববিলাক একেলগ লগ হ'ম কোন আহে বাহঁতৰ ঘৰত দেখুৱাই যাম আৰু গমে পাইছে জুবিনদা আহিব পাপন আহিব তো প্ৰগ্ৰেম পুৰা হিট আৰু এয়া বাৰ মিক্সাৰ মেচিনটো আমাৰ তাত আছিলে তো এইবিলাক গোটেইখিনি লৈ ল'লোঁ আৰু তাইৰ ঘৰলৈ যাওঁ তাত গৈ লগ পাম আৰু বাহঁতৰ ঘৰত যোৱাৰ আগতে টাউনত আহিব লগা হ'ল মোৰ অকণমান কিবা কাপোৰ চেঞ্জ কৰিব লগা আছিলে তো আহি পাই গ'লোঁ টাউন আৰু বস্তুখিনি ধুনীয়াকৈ চেঞ্জ কৰিলোঁ আৰু ফুলৰ অৰ্ডাৰ কৰিব আছে তো চাই লওঁ তাতে আমি বা ঘৰত এনজয় কৰি আছোঁ ৰাতি পুৰা দেখাই দিছে ভাত খাম আমি এতিয়া বন্ধ কৰিম বন্ধ কৰিছে এটা মই দেখাই লওঁ এইটো আমাৰ ইছান আজি আমি ইছানহঁতৰ ঘৰত পাৰ্টি কৰিম দে ভাত খাব গাইছ বঢ়িয়াৰ আহাৰ গাইছ আমাৰ এয়া তোমাৰ বঢ়িয়া ফটো হ'ব মোক মাৰি দিবি আৰু এতিয়া আমি যাব ওলাইছোঁ মাজাৰলৈ ইঞ্জিন বাবাৰ মাজাৰ আমাৰ মংগলদৈ ইছলামপুৰতে আছে তো তাতে যাব ওলাইছোঁ বা মই সোণ আৰু নিশা আৰু এয়া ধূপ লৈ লৈছোঁ বতাচা লৈ লৈছোঁ মাজাৰত দিবৰ কাৰণে তো বাকী বলক ভিতৰলৈ যাওঁ মই আজি বহু বছৰৰ মূৰত মাজাৰত আহিছোঁ এবাৰে আহিছিলোঁ সৰু থাকোঁতে আৰু জনা হোৱাত আজি আহিলোঁ আৰু মাজাৰটো গোটেই ভাঙি কেনে বনাইছে চাগে মই ভালদৰে দেখা ভালকৈ মনতে নাই কিন্তু আহিছিলোঁ বুলি অকণমান মনত আছে আৰু তাৰ পৰা ঘূৰি আহি আমি পুৰা পকৰা লৈ আহিলোঁ আৰু আমাৰ যোন বা পাপনক চাব যাব তো ফুড হেডিং কৰি আছে আৰু এইফালে সোণ আৰু মই সিহঁত দুজনীক এৰি থৈ আহিলোঁ আহি এতিয়া ৰুমলৈ যাই আছোঁ এতিয়া পাৰ্টি হ'ব আমাৰ আৰু বাকী চাই থাকক ভিডিঅ'টো বহলকে কৰিছে আমাৰ দিলাৰ ভাই এইজনী আৰু এইজনী বহি আছে শুই আছে আৰু আমাৰ নিশা হেটো নিশা দিয়া হেল্ল' আৰু এয়া হেৰি পাৰ্টি হৈছে কি মমো আৰু চিকেন পকৰা চিকেন পকৰা আৰু এইটো জিঘাল বহল স্পাইট আছে এ গাইস ফানথুচি দিছে এখন বাৰতে একদম দেখিছা না আমাৰ ককাইটি এটা একদম এখনে পাত দিছে দিছে আৰু এই আমাৰ সুপ খোৱা মানুহ স্প্ৰাইট খোৱা মানুহ আৰু আমাৰ জামুনি তাতে আছে খানো আমাৰ তাতে আছে এই কথা পাতে ৰৈ গ'ল হেল্ল' কৈ দি হেল্ল' এইয়া জামুনি মামা আমাৰ hello guys this is hello hello kodi ha hey guys come on my name what you chicken আৰু এইফালে নিশা আৰু ৰিমিক মানে পিঁয়াজ আদা নহৰু এইবিলাক কুটিব লগাই দিছোঁ কাৰণ পাপন আহি পাব আৰু আমাৰ পাপন দা চাব পুৰা ৰেডি হৈ আছে এইফালে তৰকাৰী বনাব মাংস পুৰা ৰেডি কৰাই আছোঁ তো জলদি বনাই লওঁ ভাত পানীখিনি খাই আৰু পুৰা পাপন দাৰ প্ৰগ্ৰেম চাব যাব চিট পানা নাই ঠিক নাই আৰু মই পুৰা মাংস ফ্ৰাই কৰি আছোঁ আজি পাপন দাৰ প্ৰগ্ৰেম চামেই
আৰু ইমান কেইটা মানুহ আমাৰ মানে কি ক'ম আৰু মানে ইহঁতৰ 3টা দি আমি 10টা মানুহ পুৰা একদম প্ৰগ্ৰাম সব ৰেডি আৰু ভাত খাব ৰেডি হৈছে সকলো সবৰে মানে আত্তানি লাগিছে বলে বৰষুণো দিছে কি হয় নাজানো আৰু গাইছ আজি ये क्या लासी है हेलो गाइस আমি এটা বৰ্তমান যাইছো গান্ধী ময়দান মানে পাপনৰ বিগ ফ্যান কিন্তু ফলো কৰা নিছানে বেলেগ কথা ভাইটি তুমি গুড়ালা গোটা বোকা লাগে পাপনে কইবে এখন এতিয়া পাপনৰ কাৰণে কিনি সেক্ৰিফাইস কৰিব পাৰি আকৌ দিছে আম্মাই বলা এবাৰ বেয়াকে উঠিলে এবাৰ ভালকে উঠিব বঢ়িয়া ক'ত যায় আছে বাবু ওয়াও মানুহ আহিছে ওয়াও মানুহবিলাক গৈ আছে গাড়ী গৈ আছে আৰু আমি আহি পোৱাৰ আগতে পাপনদা ষ্টেজত উঠি পুৰা গান মাৰি আছে আৰু আমি একদম লাষ্টত এফালে ভিন্দ গৈছে ডিউটিত আমাৰ আজি মানে সেফটি বুলি কোনো বস্তুটো নাই বাপাহত আহিছে হিয়ত মানে এটা সাইডত গুচি গ'ল আৰু আমি এটা সাইডত আহি গলো এতিয়া মানে পাপনদা মানে আগৰ পিনে পৰা চাব নোৱাৰিম একদম লাষ্টৰ পৰা চাই আছো একো দেখিও নাপাই দেখিছে না কিমান দূৰত আছো কোট ষ্টেজ আছে আৰু কোট আমি আছো তো নাজানো আৰু আজি কি হয় প্ৰগ্ৰাম চোৱা আৰু এনেকুৱা অৱস্থা বেয়া হৈছে আমাৰ কি কম আৰু মই উখক কিবাকে দেখিছো আৰু দেখিছে নহয় শিলগুটি লৈ লৈছে ভৰিৰ তলত উপায় নাই এটা বজাত প্ৰগ্ৰাম শেষ কৰি আমি ঘৰলৈ গৈ আছো আৰু বাৰ ঘৰলৈ পুৰা খোজকাঢ়ি যাম আৰু ইমান মানুহ হৈছে বহুত বেছি মানুহ আছে আৰু অহাকালিলৈ জুবিনদাৰ প্ৰগ্ৰাম আছে তাত বা কিমান মানুহ হয় একদম ঠিক নাই আৰু ইয়াতে পুৰা আমি গৈ আছো এয়া ৰাস্তা পুৰা খালি নহয় ভৰ্তি ৰাতি 1টা বজাত ৰাস্তা পুৰা ভৰ্তি আৰু মানুহ মানে দিন মানে ধৰ গধূলি খোজকাঢ়ি আছো কিন্তু দোকান কেইখন বন্ধ তেনেকুৱা যেন লাগিছে খুব বেছি ভাল লাগিলে প্ৰগ্ৰাম চাই আৰু খুব বেছি ফূৰ্তি কৰিলো আৰু মানে ওচৰৰ পৰা দেখা নাই যদিও দূৰৰ পৰা মানে ধুনীয়া ঠাই এটা থিয় হৈ লৈছো আৰু খুব বেছি ধুনীয়াকৈ এনজয় কৰিলো প্ৰগ্ৰামটো আৰু কোন মংগলদৈৰ মানুহে মানে প্ৰগ্ৰামটো চাব গৈছে যদি ভিডিঅ'টো চাই আছে কমেন্ট এটা কৰি জনাব তো বাকি আৰু নেক্সট কালি লগ পাম আৰু এতিয়া ঘৰলৈ আগতে যাই লওঁ আৰু এয়া হৈছে আমাৰ 1:30-2টা বজাৰ চাহ আমাৰ মানে এখেতে চাহ বনাইছে এটা 10টা বাজি আছে চা খালি রুমটো একদম জল দিয়ে সব ভাল করা ওরিমি আমাৰ হাতী উঠিব পৰা নাই দেখিছে নহয় ইয়া ৰাতি মানে এখন বিছনাত আমি 4টা-5টা হৈছো আৰু নিশাই ৰাতিপুৱা মৰ্নিং ভিউ চাই আছো এয়া কেইটা বজাত কেইটা বাজিছে 10টা বজাত মৰ্নিং ভিউ চাই আছে এয়া কাৰ পানী কিমান পড়ছে আঙুলি ইউজ কৰি দাঁত মাৰি আছো পুৰা ঠাণ্ডা নাই
আৰু দাঁত ব্ৰাছ কৰি আহি এতিয়া আমি খাব ওলাইছোঁ জলপান আৰু ৰাতিৰ তৰকাৰী আৰু এতিয়াৰ জলপানটো খুব বেছি ভাল লাগিব আৰু এইফালে সোণ আৰু এইফালে টপিক আছে আৰু একেলগে আমি খাই লওঁ আৰু এজন বাই ধুনীয়াকৈ মানে গেছটো তলত লৈ লৈছে কিমান আৰু থিয় হৈ কাম কৰিব তো ধুনীয়াকৈ তলত লৈ লৈছে আৰু তাতে মানে দেখি আৰু মই ৰ'ব নোৱাৰিলোঁ কাৰণ মই কৈছোঁ যে মই বনাওঁ দিয়া মানে কোনোবাই ৰেডি কৰি থৈ দিয়া ঠাইত কাম কৰি বহুত বেছি ভাল পাওঁ কাৰ এনেকুৱা মানে কোৱালিটি আছে কমেণ্ট এটা কৰি জনাব আৰু চুলিকেইডাল মেলাই থাকিল কি কৰিবা আৰু মানে বনাওঁ মানে তৰকাৰী বনোৱাৰ ধান্দাত অহা নাছিলোঁ এনেই আহিছিলোঁ আহোঁতে মানে দেখি ভাল লাগিলে বনাই দিলোঁ আৰু বাই বনাব আজি পোলাও তো মই এতিয়া মাংসখিনি ফ্ৰাই কৰি লওঁ তাৰপিছত লগ পাম আপোনালোকক আৰু তৰকাৰী বনাই থকাৰ মাজতে মানে সেয়া আমাৰ ঘৰত বনাই দিছিলে কেক আৰু ইফালে পিঠা তো এয়া তৰকাৰী হৈ আৰু এয়া চাহ খোৱা কি ভাতেই খাব ওলালোঁ ভাত মানে পোলাও খাব ওলালোঁ তো পোলাওখিনি খাই লওঁ খুব টেষ্টি পোলাও বনাইছে মাংস ভাজিছে আৰু কোনোবাই দালি খালে দালিটো খাই ল'ব পাৰে আৰু কোনো কথা নাই অপশ্যন ৰাখিছোঁ আৰু ধুনীয়াকৈ একদম টেঙা চাটনি কৰিছে ৰিমিয়ে আৰু আহি গ'লো সোণাৰী দোকানত মানে ওলাই আহিছিলোঁ এনেই ইচানৰ চাইকেল এখন চাবৰ কাৰণে তো সোণাৰ দাম কিমান কি চলি আছে আৰু এইটো অকণমান চাই ল'লোঁ কাৰণ বিয়াটো হ'বই লাগিব এদিন হ'লেও তো সেইটো কাৰণে মানে বস্তুখিনি অকণমান জানি ল'লোঁ আহি কিন্তু ইমান ভালকৈ মই বুজিয়ে নাপালোঁ কি ক'লে আছে কালি পাপনৰ আছিল আজি জুবিনৰ না জন্মনি আৰু মই কালি ড্ৰেছটো পিন্ধি লৈছোঁ আৰু কি কৰিম আৰু দুখীয়া মানুহ গৰীব মানুহ হয় নহয় গৰীব মানুহ এবাৰ যে আগত ওলাই গ'লোঁ সেইবাৰ গৈ কেনে ইমান বৰষুণ আকৌ ঘূৰি আহিলোঁ আহি কেনে ভাত পানী বনাই খাই মেলি এবাৰ ছাতি তাতি লৈ পূৰা ওলাই আহিছোঁ আৰু এই পূৰা টমটমত দেখিছে নহয় মানুহ আগে পিছে একদম ফুল মানুহ টমটম বাগৰি যাব আজি ইমান মানুহ উঠিছোঁ আগত 2টা পিছত 8টা চব মিলাই কেনে উঠিছোঁ আৰু আজি জুবিন দাক চামেই আৰু গাইজ জুবিন দাক চাম কিমান বা মানুহ হয় আজি ঠিক নাই আৰু মানে ভিতৰত যাবলৈ ঠাই পাওঁ নে নাপাওঁ সেইটো একদম কথা নাই আৰু এয়া আহি পাই গ'লোঁ জুবিন দা প্ৰগ্ৰেমৰ কাষ চাপি আহিছোঁ এয়া প্ৰগ্ৰেমৰ স্থান আৰু দেখিছে নহয় মানুহবিলাক খেলি মেলি হৈ আছে আৰু ভিতৰলৈ যাব পাৰিলে ভাল আছিলে আৰু আজি আৰু এয়া ফাইনেলি ভিতৰত আহি গ'লোঁ আৰু ভিনদেউ আমাক ভিতৰত থৈ কেনে ওলাই গ'ল আৰু আমি ধুনীয়া ঠাই এটাত থিয় হৈ লৈছোঁ মানে বেছি ওচৰতো নহয় বেছি দূৰতো নহয় তো বাকী চাই থাকক ভিডিঅ'টো এনজয় কৰক সকলোৱে हेलो गाइस तो हम लोग आए हैं जुबिन गार्ड को देखने के लिए মঙ্গলদৈ সকলোকে মৰম শুভকামনা জনাইছোঁ আৰু বিশেষকৈ মঙ্গলদৈ ফেন ক্লাব অসমৰ মোৰ প্ৰথম ফেন ক্লাব মঙ্গলদৈ তেওঁলোকক ধন্যবাদ আৰু আজি কেইবছৰমান আগতে আমি ফুটবল খেলিবলৈ আহিছিলোঁ to promote football আৰু তেতিয়া মোৰ চাকিদা ওচৰত ৰাতি ফেন ক্লাবৰ ল'ৰা ছোৱালী আছিলে মই আছিলোঁ তেতিয়া ৰাতি বনোৱা এটা গানটো আপোনালোকে শুনিছে শুনিলে গম পাব আৰু তাত এক্টিং কৰা এগৰাকী মোৰ এক্ট্ৰেছো ইয়াত আছে মধুস্মিতা ক'ত আছে মই নাজানো Where are you? সাতজনী মানে হাত লাগিছে সাতজনী নাছিলে গান
মোৰ চিনেমা কাঞ্চনজঙ্ঘা এটাৰ পৰা গাইছোঁ শতাব্দী আছে মোৰ আজি